অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি দালি নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া ভাল হ'বনে বেয়া হ'ব সঁচাই ভাল হ'ব তাৰ লগতে ফটক কৰি নহয় লাহেকৈ নহলে কোনবাই ক'ব মামা কৈছিলে কৰা নাই অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো কিন্তু অলপ পিছলৈকে সোনকালে নহয় কাৰণ মই কাবাৰ ঘৰত গলে চাহ খাব লাগিব নহয় হয় নে নহয় ইয়াৰ পিছত দ্বিতীয় অন্ন হল কিন্তু ঘৰখনৰ মহিলাৰ হাতত যদি টকা থাকে অৰ্থনৈতিকভাৱে শক্তিশালী হৈ থাকে মহিলা গৰাকী যদি নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে আমি হাজবেণ্ড সকলে তেতিয়া মহিলাসকলক সন্মান কৰো আমাৰ ওয়াইফ সকলক আমি সন্মান কৰো এতিয়া অৰুণোদয় আজি যে ৯০০০ টকা আপোনালোকৰ একাউণ্টত পাব একাউণ্টৰ পৰা টকাটো উলিয়াবৰ কাৰণে সকলো হাজবেণ্ডে মটৰচাইকেলৰ পিছত আমাৰ বাইদেউসকলক আজি উঠাব মই ঠিক কৈছো নে নাই সেই কাৰণে আমাৰ লক্ষ্য হল অহাবাৰ অৰুণোদয় নোপোৱা মহিলাসকলকো অৰুণোদয় দিয়া 10% মহিলা এতিয়া অৰুণোদয় পোৱা নাই আমি অৰুণোদয়ৰ সংখ্যা বঢ়াব লাগিব আৰু অৰুণোদয় টকাৰ পৰিমাণো বঢ়াব লাগিব বছৰৰ মূৰে মূৰে টকাৰ পৰিমাণো বাঢ়ি যাব লাগিব ইলেকশ্যনৰ মিটিঙত মই তাৰ বিষয়ে কম যে অহাবাৰ কিমান টকা আপোনালোকে অৰুণোদয় পাব কিন্তু আগতকৈ বেছি পাব লাগিব আমাৰ মহিলা উদ্যমিতাই এইবাৰ মই যেতিয়া আশীৰ্বাদ যাত্ৰাত গলো বহুত মহিলাই মোক নিজৰ দোকানখন দেখুৱাইছে যে মামা আপোনাৰ 10,000 দি খুলিছো এতিয়া আমি সেই 10,000 টকাক অহাবাৰ আমি 25,000 টকালৈকে লৈ যাম অন্ন হল বস্ত্ৰ হল কাৰণ টকা হাতত থাকিলে মানে আমাৰ বস্ত্ৰ হল এতিয়া আমাক লাগে আৰু এটা আমাৰ অভাৱ আছে বাসস্থান এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব মই এবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই এইবাৰ দি লেঠাটো মাৰি দিয়ক যাতে আমি ঘৰো পাব পাৰো কিন্তু ঘৰ পালো খোৱা বস্তু পালো অৰুণোদয় পালো দেউতাক মাকৰ আটাইতকৈ সম্পদ হৈছে লৰা ছোৱালী যদি সব পালো কিন্তু লৰা ছোৱালীয়ে যদি জীৱনত নিজৰ ভৰিৰ ওপৰত থিয় দিব নোৱাৰে কোনো মাক বাপেকে মনত আনন্দত থাকিব নোৱাৰে সেই কাৰণে আমাৰ আন এটা লক্ষ্য হৈছে লৰা ছোৱালীৰ শিক্ষাৰ ওপৰত বিনিয়োগ কৰা আমি নিযুত মইনা আঁচনি আনিলো বিনামূলীয়া এডমিশন আনিলো আৰু বহুত মায়ে মোক কলে যে বাবা ছোৱালীটোক নিযুত মইনা দিছ লৰাটোকো চাই দে এতিয়া আমি বাবু আঁচনিও আনিছো যাতে লৰাবিলাককো আমি পঢ়াত সুবিধা কৰি দিব পাৰো আমি পঢ়ালেতো নহব পঢ়িতো চাকৰিও পাব লাগিব এইবাৰ আমি 1 লাখ লৰা ছোৱালীক চৰকাৰী চাকৰি দিলো আৰু যাওঁতে 1,60,000 হৈ গল বেলেগৰ ক্ষেত্ৰত কি হয় 1 লাখ দিলে 70,000 80,000 দিব পাৰে কিন্তু আই মাতৃসকলৰ মোৰ ওপৰত ইমান আশীৰ্বাদ আছে যে 1 লাখ দিম বুলি কৈ 1,65,000 পাই গলোগৈ অহাবাৰ আমি চেষ্টা কৰিম আপোনালোকৰ লৰা ছোৱালীক 2 লাখ চৰকাৰী চাকৰি দিয়া কিমান দূৰ গৈ পাও নাজানো কিন্তু মই ভাবো যিমান কওঁ তাতকৈ বেছিয়ে যাব কম নহব আৰু আমি অসমত উদ্যোগ আনিম যাতে আমাৰ লৰা ছোৱালী
অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, মাদ্ৰাজত যাব নালাগে, চেন্নাইত যাব নালাগে, আমাৰ অসমতে উদ্যোগ স্থাপন কৰি আমি ল'ৰা ছোৱালীক ইয়াতে কৰ্মসংস্থাপন দিব পাৰোঁ। আমি ল'ৰা ছোৱালীক পঢ়াৰ লগতে আমি কাম শিকাম, স্কিল শিকাম, উদ্যমিতা শিকাম। এইবাৰ আমি 1 লাখ যুৱক যুৱতীক নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিবৰ কাৰণে ব্যৱসায় কৰিব 2 লাখ টকাকৈ দিছোঁ। অহাবাৰ আমি 10 লাখ ল'ৰা ছোৱালীক আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বৰ কাৰণে আমি সহায় কৰিম। তাৰ মানে আপোনালোকে চিন্তা কৰক, আপোনালোকৰ খোৱা বস্তুখিনিৰ পৰা, হাত খৰচৰ টকাৰ পৰা, থকাৰ ঘৰলৈকে আৰু ল'ৰা ছোৱালীৰ শিক্ষাৰ পৰা ল'ৰা ছোৱালীৰ চাকৰিলৈকে, কৰ্মসংস্থাপনলৈকে আজি আমি গোটেইবোৰ আমি চিন্তা কৰিছোঁ, কৰিবলৈ চেষ্টা কৰিছোঁ আৰু বহুত ক্ষেত্ৰত আমি সফল হৈছোঁ। আমি এনেকৈ যদি অসমখনক আগুৱাই লৈ গৈ থাকোঁ, তেতিয়াহ'লে আমাৰ সকলোৰে মনত শান্তি থাকিব, সাহস থাকিব, আত্মবিশ্বাস থাকিব আৰু আগুৱাই যাবলৈ আমি শক্তি পাম। আজি এই 2026 চনৰ 10 মাৰ্চৰ দিনটো আমাৰ অসমৰ মহিলা সমাজৰ বাবে এটা মাইলৰ খুঁটা হৈ ৰ'ব। ইয়াৰ আগতে কেতিয়াও আমাৰ আই মাতৃসকলে একেদিনাই একেলগে 9,000 টকা বহাগ বিহুৰ আগত কেতিয়াও পাব বা পাব পৰা নাছিলে। মহিলা উদ্যমিতা দিওঁতে মই কৈছিলোঁ যে এই 10,000 টকা আপোনালোকে ব্যৱসায়ত খৰচ কৰিব, ভাল কামত খৰচ কৰিব, কিন্তু এই 9,000 টকা কেনেকৈ খৰচ কৰিব লাগে মই নকওঁ। পৰিয়ালে আপোনালোকে যেনেকৈ ভাল দেখে আপোনালোকে এই 9,000 টকা আপোনালোকে খৰচ কৰিব আৰু আমাৰ বহাগ বিহুটো, বাপতি সাহোন আমাৰ বহাগ বিহুটো এইবাৰ সকলোৱে আপোনালোকে আনন্দৰে উদযাপন কৰিব। আৰু বহাগ বিহুৰ পিছত নতুন চৰকাৰ আহিব, ইয়াতকৈও আহিবলগীয়া দিনবিলাক ইয়াতকৈও আমাৰ ভাল হ'ব। আজি যিমান আনন্দ পাইছোঁ, অহা 5 বছৰত আমি তাতকৈ 4 গুণ আনন্দ পাম। এই কথাও মই আজি আপোনালোকক উল্লেখ কৰিছোঁ। পুনৰ এবাৰ আপোনালোকক আৰু অসমৰ বিভিন্ন স্থানত সমবেত হৈ থকা সকলো আই মাতৃকে মোৰ নমস্কাৰ জনাইছোঁ। যোৱা 5টা বছৰ আপোনালোকে আপোনালোকক সেৱা কৰিবলৈ আমাক যি সুবিধা দিলে, সাহস দিলে, তাৰ বাবে মই আপোনালোক সকলোকে মোৰ কৃতজ্ঞতা জনাইছোঁ। সকলোকে কৰিব পৰা নাই, 2-এগৰাকী এতিয়াও বাদ পৰি আছে। মই কথা দিছোঁ অনাগত দিনত আমি সকলোকে আৰু লগত সামৰি ল'ম। অৰুণোদয় কি? অৰুণোদয় এটা স্কিম নহয়, আমি লাহে লাহে ইয়াক লৈ গৈছোঁ অৰুণোদয় পৰিয়াল। অৰ্থাৎ অৰুণোদয় পোৱা লোকসকলৰ আমি এটা পৰিয়ালৰ দৰে অৰুণোদয় পৰিয়াল হিচাপে আমি আগবঢ়াই লৈ যাব খুজিছোঁ। আপোনালোকে আমাক সহায় আৰু সহযোগিতা কৰিব। লগত কাক ভোট দিব? ভোট কাক দিব? পাক্কা দিবতো বিজেপি, দিবনে নিদিব? অহা দিনবিলাকো আমাৰ ভাল হওক,
আমি একেলগে আগবাঢ়ি যাওঁ, হাতত হাত ধৰি আগবাঢ়ি যাওঁ।